যোৱাকালি মোৰ গুৱাহাটী মা আহিছে আৰু এতিয়া দুজনী মাকে ৰাতিপুৱা ব্ৰেকফাষ্ট খাবলৈ দিছোঁ। মাৰ লগতে মোৰ অতিকৈ মৰমৰ ভাগিনজনীও আহিছে। তাই আকৌ বহুদিনৰ পাছত মাহীয়েক অৰ্থাৎ মোক কাষত পাই তাই কি যে আনন্দ। আচলতে আমাৰ ছোৱালীবোৰৰ জীৱনটো কেনেকুৱা ন? গোটেই জীৱন এখন ঘৰৰ সৰুৰ পৰা ডাঙৰ হৈ শেষত আন এখন ঘৰলৈ উলিয়াই দিয়ে। সৰুৰে পৰা ডাঙৰ হোৱা এটা পৰিৱেশৰ পৰা আন এটা পৰিৱেশৰ লগত মিলিব লগা হয়। ছোৱালীয়ে বিয়া দিছে যদিও মাৰ মৰম জানো কমি যাব পাৰে? সেয়ে ঢপলিয়াই জীয়েকৰ খবৰ ল'বলৈ আহিছে। মা সদায় মায়ে, মাৰ মৰমৰ লগত নাই কোনো কৃত্ৰিমতা, মাথো আছে ভাল পোৱা। ৰাতিপুৱা ততাতৈয়াকৈ দুজনী মাক দিবৰ বাবে মই ব্যৱস্থা কৰিলোঁ বৰা চাউলৰ জলপান। কেৰাহীটো গৰম হ'বলৈ দি তাত অকণমান ঘি দি খিচমিচকেইটা প্ৰথমে ভাজি ল'লোঁ। আৰু তাৰ পাছত তিয়াই থোৱা চাউলখিনি ভালদৰে ধুই কেৰাহীত বহাই দি অকণমান ভাজি তাৰ পাছত হিচাপত গৰম পানী ঢালি দি ঢাকি দিলোঁ আৰু হৈ গ'ল আমাৰ বৰা চাউলৰ জলপান। ধুনুৱে আকৌ জলপান নাখায় কাৰণ তাই ঘি গোন্ধটো বেয়া পায়। সেইবাবে তাইক আকৌ ৰুটি আলু ভাজি বনাই দিব লগা হ'ল। ধুনু কি খাইছা? তুমি কিয় বৰা চাউল নোখোৱা? ছোৱালীৰ প্ৰতি মাকৰ মৰম যে, সেইবাবে গুৱাহাটীৰ পৰা লৈ আহিছে গৰু গাখীৰ। কাৰণ গাখীৰ যে মই ভাল পাওঁ মায়ে জানে। সেই গাখীৰেৰে জলপান অলপ দি দিলোঁ আৰু দুইজনী মাৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে খাব? ভাল লাগে, খুব ভাল হৈছে দেই। ইমান ধুনীয়া হৈছে জ্বলা টেঙা, গৰু গাখীৰ, গুড়, বৰ ভাল লাগিছে দেই বৰা চাউলখিনি খাই। শেষত এটা কথা কওঁ, আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন। মৰমবোৰ এনেকুৱাই। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। এতিয়ালৈ আহিছোঁ, বাই, জয় অসম। অকণমান খাই দেখুৱাইছোঁ মই দেই। বহুত টেষ্টি।